এক গুৰুত্বপূৰ্ণ খবৰ মাৰ্ঘেৰিটাত জঘন্য ঘটনা খ্ৰীষ্টান ধৰ্মীয় গুৰু দ্বাৰা মাৰ্ঘেৰিটাত জঘন্য ঘটনা মাৰ্ঘেৰিটাত পোহৰলৈ আহিছে এক জঘন্য ঘটনা উলুপ পথাৰ পানীগাঁও নিবাসী আইজাক খাপাত নামৰ খ্ৰীষ্টান ধৰ্মগুৰুজনৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগ। পানীগাঁও বাসিন্দা আইজাক খাপাত যে নেকি আমি যাক নেকি ধৰ্মগুৰু বুলি হিচাপে মানো, আমি সন্মান কৰোঁ, সি আমাৰ ভনীজনীক তাৰ পত্নী মানে অসুস্থ হৈ আছে, বেমাৰ আছে, কিবা এনেকা কৈ অলপ দিন কামত সহায় কৰিব বুলি তাৰ ঘৰত লৈ গৈছিলে। তাৰপিছতে 9 তাৰিখে লৈ গৈছিলে আৰু 10 তাৰিখৰ পৰা কণ্টিনিউ 22 তাৰিখলৈকে শৰীৰ সম্পৰ্ক চলাই আছিলে। আৰু আমাৰ ভনীজনী যেতিয়া আমি মানে ভনীজনী আমাক কৈছে যে মই ঘৰত পলাই আহিম বুলি কৈছিলে, তেতিয়া আহিব নিদিয়ে। তাৰ মানুহজনী পিছে পিছে চান্দি ফুৰে, মানে ক'তবা পলাই যাব নেকি বুলি, না কাকবা কৈ দিব নেকি, এনেকা কৈ মানে তাক মানে এৰাই নাছিলে। পিছে পিছে এনি টাইম পিছে পিছে হৈ থাকে বুলি কৈছিলে। তাৰপিছত যেতিয়া আমাৰ ভনীজনী কান্দিছে ঘৰত যাম বুলি, কেলে মানে সদায় শাৰীৰিক সম্পৰ্ক কৰি থাকে, সেইটো কাৰণে ভনী আমাৰ মানে ঘৰত উভতি যাম বুলি, পলাই যাম বুলি যেতিয়া সি কান্দিলে, তেতিয়া উপায় নাই, তেতিয়া ঘৰত থৈ আহিলে। আৰু থ'ব যাওঁতেও মানে ক'লে যে মই তোৰ লগত শাৰীৰিক সম্পৰ্ক যি ৰাখিলোঁ সেইটো ক'ব নালাগে। তাৰ মানুহজনীও ক'লে আমাৰ ভনীক যে ক'ব নালাগে, এইটো কথাটো ঘৰত গৈ ক'বই নালাগে তই বুলি। তাৰপিছত সেনেকা কৈ গ'লে, তেতিয়া ভনীয়ে মানে ভয়তে কিজানি লুকুৱাই থ'লে কেইদিনমান কথাটো। তাৰপিছতে মোকে জনালে যে নহয়, মানে কথাটো ৰাখিব নোৱাৰি কিজানি মোকে ক'লে যে মানে তাতে মানে দাদাজন মোকে সদায় এনেকুৱা শাৰীৰিক সম্পৰ্ক ৰাখি আছিলে বুলি কৈছে। তো এইটো কাৰণে আমি আজি FIR দাৰ্জ কৰি আমি ন্যায়ৰ ওচৰত কাষ চাপিছোঁ, যাতে আমাৰ ভনীজনীক উচিত ন্যায় লাগে। কিমান বয়সৰ? আমাৰ ভনীজনী হৈছে 16 বছৰ। ন্যায় বিচাৰিছোঁ, মানে দাবী ল'বই লাগিব। যেনেকৈ সি ঘটনা কৰিলে আমি এইটো ন্যায় পাবই লাগিব। আমাৰ ভনীক যেনেকৈ ঘটনা কৰিলে বা বেয়া ব্যৱহাৰ কৰিলে আমি এইটো ন্যায় ল'বই লাগিব, দাবী ল'বই লাগিব। যদি হয়, মানুহজন ক'ৰ আছিলে? মানুহজন আমাৰ এইটো পানীগাঁও। কি নাম? আইজাক খাপাত। কি কৰে তেখেতে? কি কৰে? তেখেতে পাষ্টৰ কৰে।